সকলোকে নমস্কাৰ জনাই আজি পুনৰ এটা লেসন লৈ আমি আপোনালোকৰ আগত উপস্থিত হৈছোঁ। আজি আমি গীটাৰ লাৰ্নিং যিটো টাইটেল আমি পাৰ্ট 1 পৰা পাৰ্ট 6 লৈকে আমি আলোচনা কৰিলোঁ। গতিকে আজি আমি আলোচনা কৰিম পাৰ্ট 7 আৰু ইয়াতে আমি এফ মেজৰৰ বিষয়ে আমি আলোচনা কৰিম। এফ মেজৰ কৰ্ডৰ ওপৰত আমি আলোচনা কৰিম। এফ মেজৰ কৰ্ডটো আমি কেনেকৈ ধৰিব লাগিব আৰু এফ মেজৰৰ লগতে তাৰ ৰিলেশ্যনবিলাক কি হ'ব। আৰু মই আগৰ ভিডিঅ'টোতো মই কৈছোঁ যে কিছুমান কৰ্ডৰ লগত কিছুমান কৰ্ডৰ এৰাব নোৱাৰা সম্পৰ্ক আছে আৰু সেইখিনি থাকিবই। যেনে যদি চি মেজৰ হ'লে এ মাইনৰ, ডি মেজৰ হ'লে বি মাইনৰ, ই মেজৰ হ'লে চি শাৰ্প মাইনৰ, এফ মেজৰ হ'লে ডি মাইনৰ, এনেকৈ এইবোৰ থাকিবই। এইবিলাক ৰিলেশ্যন হয়। তেনেকৈ আমাৰো মানুহৰ জীৱনত এনেকুৱা ৰিলেশ্যন থাকে। ল'ৰা ছোৱালীবিলাকৰ সম্বন্ধ মা দেউতাৰ লগত থাকে আৰু বেলেগ বেলেগ ধৰণৰ সম্পৰ্ক আছে। তো ঠিক সেইধৰণে কৰ্ডবিলাকৰো একোটা সম্পৰ্ক আছে, ইটো কৰ্ডৰ লগত সিটো সম্পৰ্ক। তো সেই ৰিলেশ্যনতহে একচুৱেলি গানবোৰ প্লে কৰা হয়। আৰু সেই ৰিলেশ্যন কোনটো কৰ্ডৰ লগত কাৰ সম্পৰ্ক আছে সেইটো যদি আমি নাজানো তেনেহ'লে গান এটা বজোৱাত আমাৰ বহুত দিগদাৰ হৈ যায়। সেইবিলাক কথা আছে, এইখিনি আমি অলপ কৰি আমি আলোচনা কৰি আছোঁ। চ' আহক আমি এফ মেজৰৰ ওপৰত আমি আলোচনা কৰিম। গতিকে এফ মেজৰ কিবা ফিংগাৰিঙৰ কথাটো মই নকওঁ। ফিংগাৰিঙৰ কথা আমি আগৰ কিতাপখনত আমি আলোচনা কৰিছোঁৱেই। গতিকে এতিয়া আমি তথাপি অকণমান টাচ কৰি দিছোঁ যে ডায়েগ্ৰাম আমাৰ এইটোতো বনাবই লাগিব। ছটা ষ্ট্ৰিং আৰু ছটা ফ্ৰেট, এইকেইটা কমন ডায়েগ্ৰাম আমাক লাগিব। আমি জাষ্ট ইয়াত আলোচনা কৰিম যে কোনটো কৰ্ড কোনটো ষ্ট্ৰিং আমি কিমান ফ্ৰেটত ধৰিছোঁ, সেইখিনি কথাহে আমি আলোচনা কৰিম। চ' এফ মেজৰ কৰ্ডটো যেতিয়া আমি প্লে কৰিম, আমি চি মেজৰ যেতিয়া আমি শিকিছিলোঁ তেতিয়া আমি তাত এফ মেজৰ পাইছোঁ। সেইটো আপোনালোকে কপি কৰি ল'ব পাৰে। সেইটো এফ মেজৰৰ বহুতকেইটা কৰ্ড আমাৰ চি মেজৰৰ যিটো ৰিলেশ্যন তাৰ লগত আমাৰ কমন থাকিব, এইখিনি মিলি যাব। চি মেজৰ যেতিয়া আমি প্লে কৰিছিলোঁ আমাৰ পাৰ্ট সম্ভৱ পাৰ্ট 4ত নেকি, পাৰ্ট 4ত আমি চি মেজৰ কৰ্ড যেতিয়া আলোচনা কৰিছিলোঁ তাতে এফ মেজৰো আছিলে আৰু এফ মেজৰ লগত ডি মাইনাৰ আছিলে। তো ইয়াতো যেতিয়া আমি এফ মেজৰ যেতিয়া আমি আলোচনা কৰিম ইয়াতো তেনেকৈ হ'ব। গতিকে এফ মেজৰ কৰ্ড আমি ফাৰ্ষ্ট ফ্ৰেট ফাৰ্ষ্ট ছেকেণ্ড ষ্ট্ৰিং টুগেডাৰ একেলগে ধৰিব লাগিব। ছেকেণ্ড ফ্ৰেট থাৰ্ড ষ্ট্ৰিং এণ্ড থাৰ্ড ফ্ৰেট ফ'ৰ্থ ফিফ্থ ষ্ট্ৰিং। আৰু পাৰিলে ফাৰ্ষ্ট ষ্ট্ৰিঙতে আপোনালোকে বুঢ়া আঙুলিৰ সহায়তে আপোনালোকে 6 নম্বৰ ষ্ট্ৰিংটো টাচ কৰিবলৈ চেষ্টা কৰিব। এনেকৈ এইটো হ'ল আমাৰ এফ মেজৰ আৰু লেচনটোৰ নামো হৈছে আজি আমাৰ এফ মেজৰ। আৰু ইয়াৰ লগত যিখিনি কৰ্ড সাঙুৰ খাব, এফ মেজৰ বুলি ক'লে আপোনালোকে জানিব ইয়াত ডি মাইনৰ আহিব। আৰু চি মেজৰ লেচনটোত অৰ্থাৎ পাৰ্ট 4ত আমি যেতিয়া চি মেজৰৰ ওপৰত আলোচনা কৰিছিলোঁ তেতিয়া আমি এই ডি মাইনাৰটোকে ধৰিছিলোঁ। গতিকে ইয়াতো সেই একেই ডি মাইনৰ ইউজ কৰিছোঁ আমি। আৰু ইয়াৰ ডিছক্ৰিপশ্যনটো যদি আমি চাওঁ তেতিয়াহ'লে ফাৰ্ষ্ট ফ্ৰেট ফাৰ্ষ্ট ষ্ট্ৰিং, ছেকেণ্ড ফ্ৰেট থাৰ্ড ষ্ট্ৰিং,
থাৰ্ড ফ্ৰেট ছেকেণ্ড ষ্ট্ৰিং, এইটো হ'ল ডি মাইনৰ। এতিয়া ইয়াত আমি এটা নতুন কোড এটা পাম, এইটো হৈছে এ শাৰ্প মেজৰ। কিছুমানে ইয়াক বি বাৰ বুলি কয় বা বি ফ্লাট বুলি ক'ব পাৰে, কিন্তু এই কোডটোৰ নাম হৈছে এ শাৰ্প মেজৰ, এ শাৰ্প মেজৰ। আৰু ইয়াৰ ডিছক্ৰিপশ্যনটো ফাৰ্ষ্ট ফ্ৰেট, ফাৰ্ষ্ট ষ্ট্ৰিং এণ্ড ফিফ্থ ছিক্সথ ষ্ট্ৰিং, 1 নম্বৰ 5 নম্বৰ আৰু 6 নম্বৰ ষ্ট্ৰিং আমি ধৰিব লাগিব। 5-6টো এনেকৈ আমি বুঢ়া আঙুলিৰে এনেকৈ ধৰিব লাগিব, বা আপোনালোকে এনেকৈ দীঘলীয়া কৰি তৰ্জনী আঙুলিৰো এনেকৈ ধৰিব পাৰে, কিন্তু মই ইমান কমফৰ্টেবল নাভাবোঁ এইটো। সেইকাৰণে মই বৃদ্ধাঙুলিটোকে ইউজ কৰোঁ, থাম ফিংগাৰটোকে মই ইউজ কৰোঁ। গতিকে ফাৰ্ষ্ট ফ্ৰেট, ফাৰ্ষ্ট ষ্ট্ৰিং আৰু লগতে ফিফ্থ ছিক্সথ ষ্ট্ৰিং। ছেকেণ্ড ফ্ৰেটটো খালী থাকিব। থাৰ্ড ফ্ৰেটত আমাৰ থাকিব ছেকেণ্ড, থাৰ্ড এণ্ড ফৰ্থ ষ্ট্ৰিং। আৰু মই পাৰ্ট 6ত এটা কথা কৈছিলোঁ, যেতিয়া মই আপোনালোকক বি মেজৰ শিকাইছিলোঁ। বি মেজৰ শিকাওঁতে মই এটা কথা তাতে উল্লেখ কৰিছিলোঁ, আপোনালোকে যদি আঙুলি ফালৰ পৰা যদি যায়, আপোনালোকে মধ্যমা, অনামিকা, কনিষ্ঠা এনেকৈ যদি যায়, তেতিয়াহ'লে 4, 3, 2 ষ্ট্ৰিং। আৰু ষ্ট্ৰিং ফালৰ পৰা যদি যায়, তেতিয়াহ'লে ছেকেণ্ড, থাৰ্ড এণ্ড ফৰ্থ ষ্ট্ৰিং। এটা আপোনালোকে এইটো বাধ্যত পৰি মধ্যমা, অনামিকা, কনিষ্ঠা এইকেইটা আঙুলিৰে আপোনালোকে এই কৰ্ড ধৰিব লাগিব। চ' কি শিকিলোঁ এতিয়ালৈকে আমি 3টা কৰ্ড, এফ মেজৰ, ডি মাইনৰ, এ শাৰ্প মেজৰ। তাৰপিছত আহি গ'ল জি মাইনৰ। জি মাইনৰটো সেই এফ শাৰ্প মাইনৰৰ দৰে। আৰু ইয়াৰ ডিছক্ৰিপশ্যনটো যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে 3 নম্বৰ ফ্ৰেটত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এণ্ড ছিক্সথ ষ্ট্ৰিং টুগেডাৰ। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এণ্ড ছিক্সথ ষ্ট্ৰিং আমি একেলগে ধৰিব লাগিব। তাৰপিছত ফিফ্থ ফ্ৰেটত, 5 নম্বৰ ফ্ৰেটত 4 আৰু 5 নম্বৰ ষ্ট্ৰিংটো আপোনালোকে ধৰিব লাগিব। তেতিয়া এইটো জি মাইনৰ কৰ্ডটো দেখাব। জি মাইনৰ পিছতে আমাৰ চি মেজৰ আহিব। চি মেজৰ আমি প্ৰথম যেতিয়া আমি গীটাৰ যেতিয়া কৰ্ড যেতিয়া আমি প্ৰথম লেচনটো শিকিছিলোঁ, তাতে চি মেজৰ আছিলে। সেই চি মেজৰটো আপোনালোকে কপি কৰি ল'ব পাৰে, নতুবা আমাৰ আৰু এটা চি মেজৰ আছে জি মাইনৰ কাষতে, সেইটো আপোনালোকে ল'ব পাৰে। আৰু সেইটো ধৰাৰ নিয়মটো হ'ল থাৰ্ড ফ্ৰেট, ফাৰ্ষ্ট ষ্ট্ৰিং, ফিফ্থ এণ্ড ছিক্সথ ষ্ট্ৰিং, তাৰমানে 1 নম্বৰ, 5 নম্বৰ আৰু 6 নম্বৰ ষ্ট্ৰিং, আৰু ফিফ্থ ফ্ৰেটত 2, 3, 4 ষ্ট্ৰিং। এইটো এটা চি মেজৰ হয়। তাৰমানে আমি যেতিয়া এ শাৰ্প মেজৰ যেনেকৈ ধৰিছোঁ, যিটো ঘাট মানে যিটো ডিছক্ৰিপশ্যন আমি দিছিলোঁ, 1 ঘাট চুচৰি আহিলে এইটো বি মেজৰ, আৰু 1 ঘাট এনেকৈ চুচৰি আহিলে চি মেজৰ। এনেকৈ আমি চি মেজৰটো এইখিনিত পাব পাৰোঁ। তো আপোনালোকে পাৰিলে এইটো আমি যেনিবা প্ৰথমকৈ আমি চাই লওঁ কৰ্ডকেইটা, এফ মেজৰ, ডি মাইনৰ, এ শাৰ্প মেজৰ, জি মাইনৰ, চি মেজৰ আপোনালোকে ইয়াতে ধৰিব। প্ৰথম যিটো কৰ্ড আমি শিকিছিলোঁ, নিশ্চয় আপোনালোকে এইটো জানিছে এতিয়া আৰু ভাবোঁ ডিছক্ৰিপশ্যন নিদিলেও হ'ব। তথাপিও ফাৰ্ষ্ট ফ্ৰেট, ছেকেণ্ড ষ্ট্ৰিং, ছেকেণ্ড ফ্ৰেট, ফৰ্থ ষ্ট্ৰিং, থাৰ্ড ফ্ৰেট, ফিফ্থ এণ্ড ছিক্সথ ষ্ট্ৰিং। এইটো হৈছে চি মেজৰ ডিছক্ৰিপশ্যন। আৰু চি মেজৰ আছে যেতিয়া এ মাইনৰ লগতে আহিয়ে যাব। যেনেকৈ প্ৰথম লেচনটোত আমি প্ৰথম যেতিয়া কৰ্ড শিকিছিলোঁ আমি গীটাৰ লাৰ্ণিং পাৰ্ট 4ত, তাত যেনেকৈ চি মেজৰ পিছত এ মাইনৰ আহিছে, ঠিক তেনেকৈ ইয়াতো চি মেজৰ পিছত এ মাইনৰ আহিব। আৰু এ মাইনৰটো ময়ো ভাবোঁ ইয়াৰ ডিছক্ৰিপশ্যনটো নিদিলেও হ'ব, তথাপিও শেষবাৰৰ কাৰণে দিছোঁ। ফাৰ্ষ্ট ফ্ৰেট, ছেকেণ্ড ষ্ট্ৰিং, ছেকেণ্ড ফ্ৰেট, থাৰ্ড এণ্ড ফৰ্থ ষ্ট্ৰিং, এ মাইনৰ। গতিকে অলৰেডি আমি
ছটা কোড আমি কমপ্লিট কৰিলোঁ। এবাৰ ছটা কোড আমি চেক কৰি চাই লওঁ। এফ মেজৰ, ডি মাইনৰ, এ শাৰ্প মেজৰ, জি মাইনৰ, চি মেজৰ, এ মাইনৰ, আৰু শেষত এটা 7 কোড থাকে। আৰু সেই 7 কোডটো হ'ব আমাৰ C7। আচ্ছা, C7 বুলিতো আমি ক'লো। আমি C7টো আমি কেনেকৈ ধৰিব লাগিব এতিয়া? ফাৰ্ষ্ট ফ্ৰেট, ছেকেণ্ড ষ্ট্ৰিং, ছেকেণ্ড ফ্ৰেট, ফৰ্থ ষ্ট্ৰিং, থাৰ্ড ফ্রেট, ফার্স্ট এন্ড থার্ড স্ট্রিং। আকবার কৈছো, ফার্স্ট ফ্রেট, সেকেন্ড স্ট্রিং, সেকেন্ড ফ্রেট, ফোর্থ স্ট্রিং, থার্ড ফ্রেট, ফার্স্ট এন্ড থার্ড স্ট্রিং। ফার্স্ট এন্ড থার্ড স্ট্রিং, এইটো হৈছে C7। তাৰপিছত আকৌ পুনৰ এফ মেজৰলৈ ঘূৰি আহিব। আমি এবাৰ ৰিলেশ্যনটো আমি এবাৰ প্লে কৰি চাওঁ। আমি এয়া বজাইছোঁ, এফ মেজৰ, ডি মাইনৰ, এ শাৰ্প মেজৰ, জি মাইনৰ, চি মেজৰ, এ মাইনৰ, C7, পুনৰ এফ মেজৰলৈ আহিব। আৰু ইয়াত আপোনালোকে যদি গান প্লে কৰি চাম বুলি যদি ভাবে, যিবিলাক আমাৰ খ্ৰীষ্টান আমাৰ যিবিলাক ইউজাৰ আছে, তেওঁবিলাকে যদি এইটো গান আপোনালোকে জানে, তেতিয়াহ'লে এই গানটো আপোনালোকে ইউজ কৰিব পাৰে। Thy loving kindness is better than life. 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 My lips shall praise thee, thus will I bless thee. Thy loving kindness is better than life. এই গানটো আপোনালোকে ইউজ কৰিব পাৰে। এইটো বৰ ধুনীয়া গান। আৰু ৰিলেশ্যনবিলাক আপোনালোকে এটা এটাকৈ আপোনালোকে প্লে কৰিব পাৰে। তাৰপিছত যদি আৰু এনেকে এফ শাৰ্পত, এফ মেজৰত গান গাওঁ বুলি ক'লো, আৰু বেলেগ গানো আছে। আপোনালোকে নিজৰ জোখৰ যিবিলাক স্কেল যিবিলাক আছে, এটা গান জুবিন গাৰ্গৰ এটা গান মই অলপ দেখুৱাব বিচাৰিছোঁ, যিবিলাক নন খ্ৰীষ্টান যিবিলাক তেওঁবিলাকৰ কাৰণে। আপোনালোকে এইটো নিজৰ প্ৰেক্টিকেলৰ কাৰণে এইটো চাব পাৰে। জাষ্ট দুটামান লাইন চাই দিছোঁ। তুমি সুবাজে দিয়া দুচকু তুলি মোৰ আশা, এই গানটো আপোনালোকে প্লে কৰিব পাৰে। ইয়াত বৰ বিশেষ কোড চেঞ্জ কৰিব নালাগে। লিৰিক্সখিনি বাৰু মই ইমান এটা কনফাৰ্ম নহয়, তো সেইকাৰণে মই ইমানখিনি গোৱা নাই। আৰু তো এই গানটো আপোনালোকে যিবিলাক নন খ্ৰীষ্টিয়ান তেওঁবিলাকে আপোনালোকে এই গানটো ইউজ কৰিব পাৰে। মানে আপোনালোকৰ নিজৰ পৰিচিত গান হ'লে ভাল হয়। বা আৰু যিবিলাক আৰু হিন্দী গানো যদি আপোনালোকে ইউজ কৰি চাব পাৰে। জব কোই বাত বিগড় যায়, এইবুলি কওঁতে আমি কোন কোডটো ধৰিছোঁ? এ মাইনৰ কোডটো ধৰিছোঁ। কাৰণ এইটো এ মাইনৰ যিটো কোড হয়, এইটো এফ শাৰ্পৰ ভিতৰৰে এটা ৰিলেশ্যন কোড হয়। জব কোই বাত
बिगड़ जाए जब कोई मुश्किल पड़ जाए এইবুলি কওঁতে আমি ডি মাইনৰ ধৰিছো तुम देना साथ मेरा वो हम नवा এইবিলাক বিটটো আপোনালোকে जब कोई बात बिगड़ जाए जब कोई मुश्किल पड़ जाए तुम देना साथ मेरा वो हम नवा এই ধৰণৰ আপোনালোকে গানবিলাক ল'ব আৰু এনেকৈ আৰু যিবিলাক খ্ৰীষ্টান ইউজাৰবিলাকৰ কাৰণেতো মই ক'লোৱেই Thy loving kindness is better than life. Thy loving kindness is better than life. My lips shall praise thee, thus will I bless thee. Thy loving kindness is better than life. So এনেকে গানৰ কথা ক'লেতো আৰু সঁচাকৈ বহুত ভাল লাগে গানৰ যেতিয়া আমি তুলনামূলকভাৱে যেতিয়া গানৰ চৰ্চা কৰোঁ খুব ভাল লাগে গতিকে সময়ো আমাৰ যথেষ্ট হৈছে গতিকে আমি নেক্সট লেচনত আমি যেতিয়া এনেকৈ ৰিলেশ্যন কোডবিলাক আমি যেতিয়া শিকিম তেতিয়া এনেকৈ কোনটো গানৰ লগত এইটো কোড কোনটো ৰিলেশ্যন হ'ব এইখিনি আমি উদাহৰণস্বৰূপে গান আপোনালোকক দিবই লাগিব আৰু সেইমতে আমি উপস্থাপন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু আশা কৰিছোঁ আপোনালোকে এই টিউটৰিয়েলৰ জৰিয়তে যথেষ্টখিনি কথা আপোনালোকে শিকিব পাৰিছে আৰু যদি কিবা প্ৰশ্ন থাকে যদি কিবা কথা থাকে মইতো মোৰ হোৱাটছআপ নম্বৰ মই মোৰ ডিছক্ৰিপশ্যনত মই দিয়ে আহিছোঁ গতিকে আপোনালোকে মোৰ হোৱাটছআপত টেক্সট মেছেজ বা ভইচ মেছেজ কৰি হ'লেও আপোনালোকৰ মনৰ কথাবিলাক ক'ব আপোনালোকে কিবা যদি নোৱাৰিছে তাকো আপোনালোকে মোক জনাব মই প্ৰয়োজন হ'লে আপোনালোকৰ লগত পাৰ্চনেলি কণ্টেক্ট কৰি গোটেই বিষয়বস্তুটো স্পষ্টীকৰণ কৰি দিয়াৰ ক্ষেত্ৰত মই আপোনালোকক সহায় কৰিম এই আশাৰে আজিৰ যি টিউটৰিয়েল মই ইমানতে সামৰিছোঁ মে গড ব্লেছ ইচ এণ্ড এভৰি ওৱান অফ আছ টু লাৰ্ণ দিছ থেংক ইউ ভেৰি মাছ